ऐसा लग रहा है कि पहला अंतर्राष्ट्रीय योगा दिवस जैसे अभी ही गया है, क्योंकि योगा के प्रति जो उमंग और उत्साह का माहौल बना है, पूरा विश्व एक योगा कम्युनिटी के रूप में परिवर्तित हो गया है। पूरी धरती माता जैसे योगा के लिए एक प्लेटफॉर्म बन गई है और व्यक्ति की समष्टि तक की यात्रा का एक आधार बन गई है। अब लोग योगा को सिर्फ आरोग्य नहीं, एक वेलनेस के लिए महत्वपूर्ण जीवन का अंग मानने लगे हैं। आज जब हम दूसरे अंतर्राष्ट्रीय योगा पर्व को मनाने जा रहे हैं, तब मेरी विश्व भर के योगा प्रेमियों को बहुत बहुत शुभकामनाएं हैं और मुझे विश्वास है कि पूरा विश्व इस योगा आंदोलन के साथ जुड़ता चला जाएगा, वेलनेस की ओर आगे बढ़ता चला जाएगा और व्यक्ति और समष्टि का योग मिलन सुनिश्चित हो जाएगा। योग केवल व्यायाम नहीं है। योग एक तनावग्रस्त व्यक्ति का तनाव वापस लेता है, दूर करके उसे तनाव रहित बनाता है। योग अशांत मन को शांत करता है। इसलिए आइए हम सब योग को अपनाएं, अपना मन भी शांत करें और विश्व शांति के मार्ग पर आगे बढ़ें। योग भारत की सांस्कृतिक विरासत है। आज योग पूरे विश्व में फैल रहा है और इसके विस्तार के पीछे अनेक योग गुरुओं का योगदान रहा है। योग के द्वारा पूरे विश्व में लोग आरोग्यवर्धक और रोग निदान का लाभ उठा रहे हैं। विश्व योग दिवस के सफल आयोजन हेतु मेरी शुभकामनाएं। माननीय प्रधानमंत्री श्री नरेंद्र मोदीये आयुष मंत्रालय भारत सरकारों नेतृत्वत नतुन दिल्लीर राजपथत आयोजित योग प्रदर्शনৰ नेतृत्व करे। समग्र विश्वই पूर्ण उत्साहेरे 2015 চনৰ 21 জুনত प्रथम आंतरराष्ट्रीय योग दिवस रूपे पालन करे। এই স্মৰণীয় সুযোগত দুটাকৈ গ্ৰীনিজ বিশ্ব ৰেকৰ্ড হয়। 35,945 জন প্ৰতিভাগীৰ সৈতে যোগৰ আটাইতকৈ বৃহৎ সত্ৰ তথা যোগৰী সত্ৰত সৰ্বাধিক 84খন দেশৰ নাগৰিকে ভাগ লয়। সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে সম্পূৰ্ণ উৎসাহেৰে প্ৰথম বিশ্ব যোগ দিৱস মিলিজুলি পালন কৰে। যোগ হল আৱশ্যক ৰূপেৰে এক আধ্যাত্মিক অনুশাসন, যি বিশেষকৈ পৰিষ্কৃত বিজ্ঞানৰ ওপৰত আধাৰিত। ই হল সুস্থ জীৱনৰ বাবে এক কলা আৰু বিজ্ঞান। যোগ শব্দৰ উৎপত্তি সংস্কৃতৰ শব্দ যুগৰ পৰা আহিছে, যাৰ অৰ্থ সংযুক্ত অথবা একত্ৰিত হোৱা। যৌগিক লেখনিসমূহৰ আধাৰত যোগৰ অভ্যাস ব্যক্তিগত চেতনাক সাৰ্বভৌমিক চেতনাৰ সৈতে মিলন কৰাৰ বাবে অগ্ৰসৰ কৰোৱা হয়, যাৰ দ্বাৰা মন আৰু শৰীৰ তথা মনুষ্য আৰু প্ৰকৃতিৰ মাজত এক উন্নত সন্তুলনতা গঢ়ি থাকে। যোগৰ বিজ্ঞানৰ উৎপত্তি বহু হেজাৰ বছৰৰ পূৰ্বে ধৰ্ম তথা বিশ্বাসৰ প্ৰথম ব্যৱস্থাসমূহৰ জন্মতকৈ আগতে হৈছিল। যৌগিক লেখনিসমূহৰ আধাৰত ভগৱান শিৱ, যি আগতে যোগী বা আদিযোগী আছিল, তেওঁ নিজৰ গভীৰ জ্ঞানক নিজৰ 7জন শিষ্যক প্ৰসিদ্ধ সপ্তঋষি বা 7জন মনুষ্যৰ মাজত প্ৰচাৰিত কৰিছিল। যোগক পূৰ্ব বৈদিক কালৰে পৰা অভ্যাস কৰা হৈছিল, কিন্তু মহৰ্ষি পতঞ্জলি, যাক আধুনিক যুগৰ পিতা ৰূপত জনা যায়, তেখেতেই প্ৰথমজন ব্যক্তি যিয়ে সেই সময়ৰ অভ্যাসসমূহক নিজৰ যোগসূত্ৰসমূহৰ আধাৰত সুব্যৱস্থিত আৰু সংহিতাবদ্ধ কৰে
পাছত আন বহুতো যোগ গুৰুসকলে এই বিদ্যাৰ সংৰক্ষণ আৰু বিকাশৰ বাবে নিজৰ যোগদান দিয়ে আৰু এই আশ্চৰ্যজনক অভ্যাসক বিস্তাৰিত কৰে। বৰ্তমানে যোগৰ বিভিন্ন বিদ্যালয় আছে, য'ত জ্ঞান যোগ, ভক্তি যোগ, কৰ্মযোগ, পতঞ্জলি যোগ, হঠ যোগ, কুণ্ডলিনী যোগ, ধ্যান যোগ, মন্ত্ৰ যোগ, লয় যোগ, জৈন যোগ, বৌদ্ধ যোগ আদি সন্মিলিত আছে। প্ৰত্যেক বিদ্যালয়ৰে নিজা পদ্ধতি আৰু অভ্যাস আছে, যি যোগৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্যৰ দিশে পথ নিৰ্দেশন কৰায়। মুখ্যৰূপে অভ্যাস কৰা যোগ সাধনাসমূহ হ'ল য়ম, নিয়ম, आसन, प्राणायाम, प्रत्याहार, धारण, ध्यान, समाधि, बंध, मुद्रा, शतकर्म, युक्तहार, मंत्र जप तथा युक्तकर्म। যোগৰ অভ্যাস কৰা সকলে যোগাভ্যাস কৰাৰ সময়ত ইয়াক কোৱা হয় কিছু নিৰ্দেশক সিদ্ধান্তসমূহৰ পালন কৰা উচিত। অভ্যাসৰ পূৰ্বে যোগাভ্যাস শান্তি আৰু আনন্দৰ বাতাবৰণত নিশ্চিন্ত শৰীৰ আৰু মস্তিষ্কৰ সৈতে কৰা উচিত। ইয়াক খালী পেট বা পাতল খাদ্য খোৱাৰ পাছত কৰা উচিত। যদিহে আপুনি দুৰ্বল অনুভৱ হয় তেনেহ'লে কুহুমীয়া পানীত মৌ মিলাই খাব। শৰীৰৰ অংগসমূহ চালনৰ বাবে পাতল আৰু আৰামদায়ক কপাহী কাপোৰ পিন্ধা উচিত। কোনো পুৰণা ৰোগ, বিষ বা হৃদয়ৰ কোনো সমস্যা হ'লে যোগাভ্যাস কৰাৰ আগে কোনো চিকিৎসক অথবা যোগ চিকিৎসকৰ পৰামৰ্শ নিশ্চয় ল'ব। অভ্যাসৰ সময়ত অভ্যাস সত্ৰৰ প্ৰাৰম্ভিক প্ৰাৰ্থনা বা বন্দনাৰে কৰা উচিত, কাৰণ ইয়াৰে মনৰ শান্তিৰ বাবে এক সহায়ক বাতাবৰণ গঢ়ি উঠে। যোগ অভ্যাস লাহে লাহে চিন্তামুক্ত উপায়েৰে শৰীৰ আৰু উশাহৰ সজাগতাৰ সৈতে কৰা হয়। উশাহক তেতিয়ালৈকে বন্ধ নকৰিব যেতিয়ালৈকে এনে কৰিবলৈ কোৱা নহয়। শৰীৰক টান কৰি বা জোৰে জোৰে নকৰিব। অভ্যাসসমূহ নিজৰ ক্ষমতা অনুসৰিহে কৰিব। যোগাভ্যাসৰ অন্ত গভীৰ মৌন বা শান্তি পথেৰে কৰিব। অভ্যাস কৰাৰ 20-30 মিনিটৰ পাছতহে ভোজন বা স্নান কৰা উচিত। যোগৰ পৃথিৱীলৈ আপোনাক স্বাগতম। জ্ঞানৰ অদ্ভুত সংসাৰলৈ আপোনাক স্বাগতম, যি প্ৰাসংগিক আৰু লাভদায়ক। ই হাজাৰ হাজাৰ বছৰ পূৰ্বে আছিল, আজিও ঠিক সেইদৰেই আছে। गच्छध्वं संवदध्वं गच्छध्वं संवदध्वं संवो मनांसि जानता संवो मनांसि जानता देवा भागं यथा पूर्वे देवा संजानाना उपासते संजानाना उपासते संजानाना उपासते संजानाना उपासते संजानाना उपासते संजानाना उपासते। যোগৰ পৃথিৱীলৈ আপোনাক স্বাগতম।
আহক এতিয়া আমি যোগ সাধনাৰ চলন ক্ৰিয়াসমূহ অৰ্থাৎ শিথিলতা অভ্যাসসমূহ কৰোঁ যি শৰীৰত সূক্ষ্ম ৰূপেৰে ৰক্ত সঞ্চালন বৃদ্ধি কৰে। ডিঙিৰ ব্যায়াম, ডিঙিক আগলৈ আৰু পিছলৈ নমোৱা। সচেতন মুদ্ৰাত থিয় হওক। ভৰি দুটা আৰামদায়ক স্থিতিত বহলাই মেলি তথা হাত দুখন কঁকালত ৰাখক। উশাহ এৰক তথা মূৰটো আগলৈ লাহে লাহে নমাওক আৰু থুতৰিটো বুকুত স্পৰ্শ কৰাৰ প্ৰয়াস কৰক। উশাহ ভিতৰলৈ টানক তথা মূৰটো সিমানখিনি পিছলৈ নিয়ক যিমানখিনি আৰামেৰে যাব পাৰে আৰু উশাহ ভিতৰলৈ নি মূৰটো পুনৰ আগলৈ আনক। ডিঙিক সোঁফালে তথা বাওঁফালে হেলনীয়া কৰা। উশাহ এৰক তথা মূৰটো লাহে লাহে সোঁফালে হেলনীয়া কৰক। কাণখন কান্ধৰ যিমান সম্ভৱ হয় ওচৰলৈ নিয়ক। উশাহ ভিতৰলৈ লওক তথা মূৰটো সামান্য স্থিতিলৈ নিয়ক। উশাহ এৰক তথা মূৰটো বাওঁ দিশে হেলনীয়া কৰক। উশাহ ভিতৰলৈ নিয়ক তথা মূৰটো পুনৰ আগৰ স্থিতিলৈ আনক। সোঁফালে আৰু বাওঁফালে ঘূৰোৱা। উশাহ এৰক তথা মূৰটো সোঁ দিশে সিমানখিনি ঘূৰাওক যাতে থুতৰিয়ে কান্ধৰ সমানত আহে। উশাহ টানি মূৰটো আগৰ স্থিতিলৈ আনক। উশাহ এৰক তথা মূৰটো বাওঁ দিশে ঘূৰাওক। উশাহ টানি মূৰটো আগৰ স্থিতিলৈ আনক। ডিঙি ঘূৰোৱা। মূৰটো আগলৈ নমাই থুতৰিটো বুকু স্পৰ্শ কৰাৰ প্ৰয়াস কৰক। উশাহ ভিতৰলৈ লওক তথা মূৰটো ঘড়ীৰ কাটাৰ দিশত ঘূৰাওক। মূৰটো তললৈ নিয়াৰ সময়ত উশাহ এৰক। মূৰটো ঘড়ীৰ কাটাৰ বিপৰীত দিশে ঘূৰাওক। ডিঙিৰ চাৰিওফালে টান টান অনুভৱ, ডিঙিৰ শিৰা আৰু মাংসপেশীৰ শিথিলতা তথা ডিঙিৰ বিষ দূৰ হোৱাৰ অনুভূতি কৰক। ডিঙিত বিষ আৰু স্পণ্ডিলাইটিছৰ অসুবিধাত ভোগাসকলে এই ব্যায়াম সাৱধানেৰে কৰা উচিত। স্কন্ধ সঞ্চালন। দুয়োটা ভৰি পৰস্পৰ সমান কৰক। ভৰিৰ পৰা মূৰলৈকে চিধা ৰাখক। বাহু কাষত ৰাখক। উশাহ টানি দুয়োটা হাত নিজৰ মূৰৰ ওপৰলৈ উঠাওক। হাতৰ তলুৱা দুখন ওপৰৰ দিশে। উশাহ এৰি দুয়োটা বাহু তললৈ নমাই আনক। এতিয়া হাত দুখন মূৰৰ ওপৰলৈ উঠাওক। মনত ৰাখিব যাতে হাত দুখনে মূৰ স্পৰ্শ নকৰে। এনেদৰে হাত দুখন তললৈ নমাওঁতে যাতে জংঘা স্পৰ্শ নহয় সেয়া মনত ৰাখিব। আঙুলিবোৰ পৰস্পৰ মিলাই হাতৰ তলুৱা মেলি দিয়ক। স্কন্ধ চক্ৰ। পোন হৈ থিয় হওক। বাওঁ হাতৰ আঙুলি বাওঁ কান্ধত থওক আৰু তেনেদৰে সোঁ হাতৰ আঙুলি সোঁ কান্ধত থওক। দুয়োটা কিলাগুটি চক্ৰকাৰে ঘূৰাওক। সন্মুখৰ ফালে কিলাগুটি ঘূৰাওঁতে বক্ষস্থলৰ আগফালে স্পৰ্শ কৰাৰ চেষ্টা কৰক আৰু ইয়াক ঘূৰাওঁতে কিলাগুটি কাণৰ সমীপলৈ নিয়াৰ চেষ্টা কৰক। এনেদৰে বিপৰীত দিশত বাহু ঘূৰাওক আৰু চেষ্টা কৰক যাতে বাহুৱে শৰীৰটো স্পৰ্শ কৰে। এই ক্ৰিয়াক ঘড়ীৰ কাটাৰ দৰে 5 বাৰ পুনৰাবৃত্তি কৰক। ইয়াৰ অভ্যাসেৰে হাড়, মাংসপেশী আৰু স্কন্ধৰ ক্ষেত্ৰৰ তন্ত্ৰিকা সুস্থ কৰে। এই অভ্যাসে ডিঙিৰ ৰাজহাড়ৰ চাৰ্ভাইকেল স্পণ্ডিলাইটিছ ৰোগ দূৰ কৰাত সহায়ক আৰু স্কন্ধ সঞ্চালনত হোৱা অসুবিধাবোৰ দূৰ কৰে। মূৰ ঘূৰোৱা। ভৰি দুটাক পৰস্পৰ 2 ফুটৰ নিলগত ৰাখক। হাত দুখন বুকুৰ উচ্চতাত এনেদৰে উঠাওক যাতে হাতৰ তলুৱা দুয়োখন সমান্তৰাল হয়। উশাহ এৰক। শৰীৰক সোঁ দিশে এনেদৰে ঘূৰাওক যাতে সোঁ হাতখনে বাওঁ কাণটো স্পৰ্শ কৰে। উশাহ ভিতৰলৈ নি আগৰ স্থানলৈ ঘূৰি আহক। এতিয়া উশাহ এৰক। শৰীৰক বাওঁ দিশে এনেদৰে ঘূৰাওক যাতে বাওঁ হাতখনে সোঁ কান্ধটো স্পৰ্শ কৰে। উশাহ ভিতৰলৈ নি আগৰ স্থানলৈ ঘূৰি আহক। পুনৰ আকৌ কৰক এনেদৰে। উশাহ লৈ লাহে লাহে কৰক।
মেৰুদণ্ড বা ডিস্ক সম্বন্ধীয় সমস্যা হ'লে তথা মাহেকীয়া ঋতুৰ সময়ত এই ব্যায়াম নকৰিব। থিয় হোৱা মুদ্ৰাত বিশ্ৰাম কৰক। আঁঠু ঘূৰোৱা। উশাহ ভিতৰলৈ টানক, বাহু দুটা কান্ধলৈ উঠাওক। উশাহ এৰক, আঁঠু ভাঙক তথা শৰীৰক শূন্যৰ মুদ্ৰাত তললৈ আনক। উশাহ ভিতৰলৈ টানক আৰু শৰীৰক চিধা কৰক। দুবাৰ আকৌ এনেদৰে কৰক। এই ব্যায়ামেৰে আঁঠু আৰু নিতম্বৰ যোৰা শক্তিশালী হয়। একুইট আৰ্থৰাইটিছৰ সমস্যা থাকিলে এই ব্যায়াম নকৰিব। হাত দুখন তললৈ অনাৰ সময়ত উশাহ এৰক। আহক এতিয়া যোগাসনৰ দিশে আগবাঢ়ো। তাৰাসন। তাৰ হ'ল এক বৃক্ষৰ নাম। ভৰি দুখন পৰস্পৰ 2 ইঞ্চি দূৰত ৰাখক। আঙুলিবোৰ দুয়ো হাতে পৰস্পৰ সুমুৱাই হাত দুখন মুটুকাই দিয়ক বাহিৰৰ দিশে। উশাহ টানক তথা বাহু দুটা ওপৰলৈ উঠাই কান্ধক চিধা কৰক। ভৰিৰ গুৰুহাক মাটিৰ পৰা উঠাওক আৰু বুঢ়া আঙুলিত ভৰ দিয়ক। এনে স্থিতিত 10 পৰা 15 ছেকেণ্ড ৰওক। এই আসনে শৰীৰত মজবুতি প্ৰদান কৰে। ৰাজহাড়ৰ সৈতে যুক্ত তন্ত্ৰিকাসমূহৰ সংকুলন ঠিক কৰাত সহায়ক হয়। উশাহ এৰক। গুৰুহাত তললৈ আনক। আঙুলিবোৰ মুটুকাই দিয়ক। হাত দুখন মূৰৰ সামান্য তললৈ আনক আৰু থিয় হোৱাৰ মুদ্ৰালৈ ঘূৰি আহক। বৃক্ষাসন। বৃক্ষৰ অৰ্থ হ'ল গছ। ভৰি দুখন পৰস্পৰ 2 ইঞ্চি দূৰত ৰাখি থিয় হওক। সন্মুখৰ এটা বিন্দুত ধ্যান কেন্দ্ৰিত কৰক। উশাহ এৰক। সোঁ ভৰি মুটুকাই ভৰিটো বাওঁ জংঘাৰ মাজত ৰাখক। মনত ৰাখিব, অভ্যাস কৰাৰ সময়ত গুৰুহাক মাটি স্পৰ্শ কৰিব নালাগে। উশাহ ভিতৰলৈ লওক। হাত দুখন ওপৰলৈ নি আঙুলিবোৰ লগাওক। এনে স্থিতিত 10 পৰা 15 ছেকেণ্ড সময় ৰ'ব আৰু সামান্য ৰূপত উশাহ ল'ব। ইয়াৰে তন্ত্ৰিকা আৰু মাংসপেশী উন্নত হ'ব আৰু মজবুত হ'ব। আৰ্থৰাইটিছ আৰু শকত মানুহে এই ব্যায়াম নকৰিব। উশাহ এৰক আৰু হাত দুখন সোঁ ভৰিৰ তললৈ আনক। এই আসনটো পুনৰ কৰক। বাওঁ ভৰিটো মুটুকাওক আৰু ভৰিক সোঁ জংঘাৰ মাজত ৰাখক। গুৰুহাই মাটি স্পৰ্শ কৰিব নালাগে। উশাহ ভিতৰলৈ লওক। হাত দুখন ওপৰলৈ নিয়ক আৰু আঙুলিবোৰ পৰস্পৰ মিলাওক। বিশ্ৰাম কৰক। পাদহস্তাসনা। পাদৰ অৰ্থ হ'ল ভৰি আৰু হস্তৰ অৰ্থ হ'ল হাত। লাহে লাহে উশাহ ভিতৰলৈ লওক আৰু হাত দুখন ওপৰলৈ উঠাওক। শৰীৰটো কঁকালৰ ওপৰৰ দিশে টানক। উশাহ এৰক তথা আগলৈ হাউলি হাত দুখনেৰে মাটি স্পৰ্শ কৰাৰ চেষ্টা কৰক। এই অন্তিম স্থিতিত 10 পৰা 30 ছেকেণ্ড সময়লৈকে থাকক। যিসকলৰ পিঠিৰ বিষ আছে তেওঁলোকে নিজৰ ক্ষমতা অনুসৰিহে আগলৈ হাউলিব। এতিয়া উশাহ ভিতৰলৈ লওক। লাহে লাহে পোন হওক আৰু বাহু দুটা মূৰৰ ওপৰলৈ নি টানক। উশাহ এৰক আৰু লাহে লাহে প্ৰক্ৰিয়াবোৰ বিপৰীত ক্ৰমত কৰি প্ৰাৰম্ভিক স্থিতিলৈ আহক। বিশ্ৰাম কৰক। অৰ্ধচক্ৰাসন। দুয়োখন হাত কঁকালৰ কাষত ৰাখক। উশাহ এৰক। মূৰটো পিছলৈ নিয়ক। ডিঙিৰ মাংসপেশীক টানক তথা ৰাজহাড়ৰ তলৰ দিশে আৰু হাউলি দিয়ক। সামান্য উশাহ লৈ বিশ্ৰাম কৰক। এই স্থিতিত 10 পৰা 30 ছেকেণ্ড সময় থাকিব। অৰ্ধচক্ৰাসনে ৰাজহাড়ৰ ফ্লেক্সিবিলিটি বঢ়ায় তথা মেৰুৰ তন্ত্ৰিকাসমূহক শক্তিশালী কৰে। ই উশাহ লোৱাৰ ক্ষমতা উত্তম কৰে। উশাহ লওক। লাহে লাহে উভতি আহক। বিশ্ৰাম লওক।
উচ্চ ৰক্তচাপৰ ৰোগীসকলে সাৱধানে হাউলিব লাগে। ত্ৰিকোণাসন। ত্ৰিকোণৰ অৰ্থ হ'ল ত্ৰিভুজ। দুয়োটা ভৰি আৰামদায়ক দূৰত্বত ৰাখি থিয় হওক। দুয়োখন হাত লাহে লাহে ছাইডৰ পৰা তেতিয়ালৈকে উঠক যেতিয়ালৈকে হাত দুখন চিধা হৈ নুঠে। উশাহ এৰক। লাহে লাহে সোঁফালে হাউলি সোঁ হাতখন সোঁ ভৰিৰ ঠিক পিছফালে ৰাখক। বাওঁ হাতখন সোঁ হাতৰ সমানত ৰাখক। সামান্য উশাহ লৈ এই স্থিতিত 10 পৰা 30 ছেকেণ্ড থাকক। ই সমতল ভৰিৰ পৰা বচাই জংঘা তথা কঁকালৰ মাংসপেশীসমূহক মজবুতি প্ৰদান কৰে তথা মেৰুদণ্ডক ফ্লেক্সিবিলিটি দিয়ে। উশাহ ভিতৰলৈ লৈ লাহে লাহে উভতি আহক। বাওঁ দিশে এনেদৰে আকৌ কৰক। স্লিপ ডিস্ক, সাইটিকা আৰু পেটৰ অপাৰেশ্যনৰ পাছত এই আসন নকৰিব। নিজৰ শাৰীৰিক সীমাৰ ঊৰ্ধত আসন নকৰিব। ভদ্ৰাসন। আহক এতিয়া বহি কৰা মুদ্ৰাবোৰৰ বাবে সাজু হওক। ভদ্ৰৰ অৰ্থ হ'ল দৃঢ়। দুয়োটা ভৰি আগলৈ মেলি চিধাকৈ বহি লওক। হাত দুখন আঁঠুৰ ওচৰত ৰাখক। ই হ'ল দণ্ডাসন। এতিয়া ভৰিৰ দুয়োখন তলুৱা মিলাওক। উশাহ এৰক আৰু হাত দুখনেৰে ভৰিৰ বুঢ়া আঙুলি ধৰক টানকৈ। নিজৰ ভৰিৰ গুৰুহা যিমান সম্ভৱ হয় মাটিত লগাব। ই হ'ল অন্তিম স্থিতি। এই স্থিতিত কিছু সময় থাকক। ভদ্ৰাসনে শৰীৰক দৃঢ় ৰাখে আৰু মস্তিষ্ক স্থিৰ কৰে। এতিয়া ভৰি দুটা টানক আৰু বিশ্ৰাম অৱস্থাত আহক। একিউট আৰ্থৰাইটিছ অথবা সাইটিকা হ'লে এই আসন নকৰিব। বজ্ৰাসন। সৰ্বপ্ৰথমে দণ্ডাসনত বহক। ভৰি মুটুকাই গুৰু হাত বহক। জংঘা দুয়োটা সমান ৰাখি বুঢ়া আঙুলি দুটা লগাই ৰাখক। হাত দুখন আঁঠুৰ ওপৰত থব। মূৰৰ পৰা ভৰিলৈকে শৰীৰটো পোন কৰি ৰাখক। এই আসনক কোৱা হয় বজ্ৰাসন। অৰ্ধ উষ্ট্ৰাসন। সৰ্বপ্ৰথমে বজ্ৰাসনত বহক। আঁঠু মুটুকাই আঁঠুত থিয় হওক। হাত দুখন কঁকালত এনেদৰে ৰাখক যাতে আঙুলিকেইটা মাটিৰ দিশে থাকে। কিলাগুটি আৰু কাণ সমান্তৰালত ৰাখিব। মূৰটো পিছেৰ দিশে হাওলাই গ্ৰীবাৰ মাংসপেশী টানক। উশাহ ভিতৰলৈ টানি মূৰটো যিমান সম্ভৱ পাৰে সিমান তললৈ নিব। উশাহ বাহিৰলৈ নি এই স্থিতিত শিথিল হওক। সামান্য ৰূপত শ্বাস প্ৰশ্বাস লৈ এনে স্থিতিত 10 পৰা 30 ছেকেণ্ড সময় ৰ'ব। এই অভ্যাসেৰে পিঠি আৰু ডিঙিৰ মাংসপেশীবোৰ মজবুত হয়। কোষ্ঠকাঠিন্যতা আৰু পিঠিৰ বিষৰ পৰা মুক্তি পোৱা যায়। উশাহ টানি পুনৰ বজ্ৰাসনত বহক। শিথিল হওক। উষ্ট্ৰাসন। বজ্ৰাসনত বহক। আঁঠু দুটা মাটিত লগাই ভৰি দুটাৰ জংঘা আৰু ভৰিৰ আঙুলি মিলাওক। আঁঠু দুটা আৰু ভৰিৰ আঙুলি অলপ দূৰত ৰাখি আঁঠুৰ ওপৰত থিয় হওক। উশাহ টানি লাহেকৈ পিছলৈ হাউলি যাওক। লাহে লাহে সোঁ হাতেৰে সোঁ গুৰুহা আৰু বাওঁ হাতেৰে বাওঁ গুৰুহা ধৰাৰ প্ৰয়াস কৰিব। মনত ৰাখিব পিছলৈ হাউলি যাওঁতে যাতে ডিঙিত জোৰ নপৰে। উষ্ট্ৰাসন দৃষ্টিদোষত অধিক লাভদায়ক। ই পিঠি তথা ডিঙিৰ বিষত আৰাম দিয়ে। ই উদৰ আৰু নিতম্বৰ ফেটছ কম কৰাত সহায়ক হয়। উচ্চ ৰক্তচাপ, হৃদয় ৰোগী তথা হাৰ্নিয়াৰ ৰোগীয়ে এই আসন কৰা উচিত নহয়। উশাহ এৰি পুনৰ বজ্ৰাসনত বহক। শিথিল অৱস্থালৈ উভতি আহক।
শশাংকাসন। শশাংকৰ অৰ্থ হ'ল শহাপহু। দুয়োটা আঁঠু বহলাই মেলি বুঢ়া আঙুলি পৰস্পৰ স্পৰ্শ কৰিব। হাতৰ তলুৱা দুখন আঁঠুৰ মাজত ৰাখিব। উশাহ এৰিব আৰু ইয়াক লাহে লাহে দীঘলকৈ টানক। আগলৈ হাউলি থুতৰিটো ভূমিত ৰাখক। বাহু দুটা সমান্তৰালত ৰাখক। সন্মুখলৈ দৃষ্টি ৰাখক আৰু মুদ্ৰাত থাকক। ই টেনচন আৰু খং কম কৰাত সহায়ক হয়। উশাহ ভিতৰলৈ টানক আৰু উঠক। উশাহ এৰক আৰু বজ্ৰাসনত বহক। ভৰি দুটা পুনৰ বিশ্ৰামাসনত ৰাখক। অস্থিঅ' আৰ্থৰাইটিছৰ ৰোগীয়ে ইয়াক সাৱধানে কৰিব লাগে। উত্তান মণ্ডুকা আসন। এই আসনে শৰীৰৰ স্থিতি ঊৰ্ধ্বমুখী ভেকুলীৰ দৰে কৰে। বজ্ৰাসনত বহক। ভৰিৰ বুঢ়া আঙুলি লগ লগাই আঁঠু দুটা মেলি বহক। উশাহ টানি হাত দুখন ওপৰলৈ উঠাওক। মূৰটোৰ পাছফালে হাত দুখন মুটুকাই হাতৰ তলুৱা দুখনক বিপৰীত কান্ধত ৰাখক। নিজৰ পিঠি আৰু ডিঙিক পোন ৰাখক আৰু এনেদৰে অলপ সময় থাকক। এই আসনে পিঠিৰ বিষ তথা গ্ৰীৱাৰ বিষ নিৰাময়ত সহায়ক হয়। এই আসন শৰীৰৰ মধ্যপটৰ বাবে লাভদায়ক। ই হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। আঁঠু তথা জোৰাৰ বিষৰ ৰোগীসকলে এই আসন কৰিব নালাগে। পুনঃ উশাহ এৰি দুয়োখন হাত লাহে লাহে চিধা কৰি আঁঠুত থওক। আঁঠু দুটা সমান কৰি পূৰ্বৰ স্থিতিলৈ আহক। বক্ৰাসন। বক্ৰৰ অৰ্থ হ'ল বেকা বা ভাঁজ লগা। সোঁ ভৰিটো মুটুকাওক আৰু সোঁ ভৰিক বাওঁ আঁঠুৰ ওচৰত ৰাখক। বাওঁ ভুজাক সোঁ আঁঠুৰ ওপৰত মেৰিয়াওক আৰু হাতৰ তলুৱা সোঁ ভৰিৰ ওচৰত ৰাখক। উশাহ এৰক। শৰীৰ তথা ডিঙিক সোঁফালে ঘূৰাওক। এই মুদ্ৰাত আৰামেৰে থাকক। মূৰটো পিছলৈ ঘূৰাওক। উশাহ এৰি নিজৰ হাত বাহিৰলৈ উলিয়াওক। ভৰি টান টান কৰক। এতিয়া উভতি আগৰ পজিশ্যনলৈ আহক আৰু বিশ্ৰামাসনত বিশ্ৰাম কৰক। এই আসনে মেৰুদণ্ডৰ ফ্লেক্সিবিলিটি বঢ়ায়। ই কোষ্ঠকাঠিন্যতা তথা আভোগ দূৰ কৰে আৰু মধুমেহ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াক আন দিশেও পুনৰাবৃত্তি কৰক। নিজৰ মূৰটো পিছলৈ ঘূৰাওক। উশাহ এৰি নিজৰ হাত বাহিৰলৈ উলিয়াওক। ভৰি দুটাক টানক। আগৰ পজিশ্যনলৈ আহক আৰু বিশ্ৰাম কৰক। মকৰাসন। মকৰৰ অৰ্থ হ'ল ঘৰিয়াল। পেট পেলাই এনেদৰে শুই পৰক যাতে ভৰি দুটা এটা আনটোতকৈ দূৰত থাকে তথা ভৰি বাহিৰৰ দিশে থাকে। দুয়োটা বাহু ঘূৰাই সোঁ হাতটো বাওঁ হাতৰ ওপৰত ৰাখক। নিজৰ মূৰটো হাত দুখনৰ ওপৰত লওক। আৰাম কৰক। ই হ'ল মকৰাসন। এই আসন সকলো অধোমুখী মুদ্ৰাবোৰত বিশ্ৰামৰ বাবে কৰা হয়। ই পিঠিৰ তলৰ অংশক আৰাম প্ৰদান কৰে। ভুজংগাসন। এতিয়া অধোমুখী মুদ্ৰাসমূহৰ বাবে সাজু হওক। ভুজংগৰ অৰ্থ হ'ল সাপ বা কোব্ৰা। পেট পেলাই শুই লওক। মূৰটো হাতৰ ওপৰত ৰাখক আৰু শৰীৰক আৰামত ৰাখক। এতিয়া ভৰি দুটাক ইটোৰ ওপৰত সিটো মেৰিয়াওক আৰু বাহু দুটা টান টান কৰক। কপালখন মাটিত লগাওক। নিজৰ হাতৰ তলুৱাকেইখন বুকুৰ কাষত ৰাখক
আৰু কিলাগুটি দুটা উঠাওক। উশাহ ভিতৰলৈ লওক আৰু থুতুৰি তথা নাভিৰ অংশলৈকে বুকুখন ওপৰ উঠাওক। ই হ'ল ভুজংগাসন। এই আসন টেনচন দূৰ কৰাত অতি সহায়ক হয়। ই পিঠিৰ বিষ বা শ্বাস প্ৰশ্বাস সম্বন্ধীয় সমস্যাৰ বাবে সহায়ক। উশাহ এৰক। নিজৰ কপালক ভূমিত লগাই ৰাখক তথা বাহু টান টান কৰক। নিজৰ ভৰি মেলি দিয়ক। হাতৰ তলুৱাকেইখন ওপৰ কৰক তথা নিজৰ মূৰক তলুৱাত ৰাখি আৰাম কৰক। শালাভাসন। শালভৰ অৰ্থ হ'ল পতংগা বা উইচিৰিঙা। পেট পেলাই শুই পৰক, ভৰি দুটা মেৰাই লওক। থুতুৰিটো মাটিত লগাওক। দুয়োখন হাত শৰীৰৰ কাষত এনেদৰে ৰাখক যাতে তলুৱাকেইখন ওপৰৰ দিশে হয়। উশাহ ভিতৰলৈ লওক। ভৰি দুটাক মাটিৰ পৰা সিমানখিনি উঠাওক যিমান আপুনি আঁঠু দুটা ভাজ নকৰাকৈ উঠাব পাৰে। বাহু আৰু ভৰি দুটা এনেদৰে মেলি দিয়ক যে সহজে মাটিৰ ওপৰলৈ উঠে। এনে স্থিতিত আৰামত থাকক। এই আসনে চাইটিকা তথা পিঠিৰ তলৰ অংশৰ বিষত সকাহ দিয়ে। ই কিলাগুটিৰ মাংসপেশীক আকাৰ দিয়ে। এতিয়া উশাহেৰে ভৰি দুটাক তললৈ মাটিৰ দিশে আৰু আনক। নিজৰ বাহু উলিয়াওক আৰু ভূমিত বিশ্ৰাম কৰক। হৃদয় ৰোগীসকলে এই মুদ্ৰা কৰা উচিত নহয়। সেতু বন্ধা আসন। ঊৰ্ধ্বমুখী বা পিঠি পেলাই শুই কৰা মুদ্ৰাৰ দিশে। সেতু বন্ধৰ অৰ্থ হ'ল পুল বনোৱা। ভৰি দুটা পৰস্পৰৰ সৈতে লগ লগাওক। বাহু দুটা শৰীৰৰ কাষত ৰাখক। দুয়োটা ভৰিক আঁঠু দুটাত ভাঙক আৰু গুৰুহা নিতম্বৰ কাষলৈ লৈ যাওক। দুয়োটা গুৰুহা টানকৈ ধৰক। উশাহ ভিতৰলৈ টানক। লাহে লাহে নিতম্ব তথা মূৰটোক পুল বনাবৰ বাবে যিমানখিনি ওখলৈ উঠাব পাৰে যিমানখিনি আপুনি পাৰে। আৰামত থাকক। এয়াই হ'ল অন্তিম মুদ্ৰা। এই আসনে অৱসাদ তথা ব্যগ্ৰতাৰ পৰা মুক্তি দিয়ে। ই পিঠিৰ তলৰ অংশৰ মাংসপেশীক মজবুত কৰে। এতিয়া উশাহ এৰক। লাহে লাহে মূল স্থিতিলৈ আহি বিশ্ৰাম কৰক। পিঠি পেলাই শুই পৰক। অনুগ্ৰহ কৰি মনত ৰাখিব 3 মাহৰ গৰ্ভাৱস্থাৰ পৰা এই আসন কৰা উচিত নহয়। উত্তান পাদ আসন। এই আসনত মূৰ ওপৰ কৰি শুই পৰক আৰু ভৰি দুটা ওপৰলৈ উঠাওক। এইবাবেই এই আসনৰ নাম উত্তান পাদ আসন। মাটিত পিঠি পেলাই ভালদৰে শুই পৰক। ভৰি দুটা সমান আৰু হাত দুখন ছাইডত ৰাখক। উশাহ লৈ আঁঠু নভগাকৈ দুয়োখন ভৰি চিধাকৈ লাহে লাহে 30 ডিগ্ৰী কোণ বনাই উঠাওক। সামান্য ৰূপেৰে উশাহ লৈ থাকক। এনে অৱস্থাত কিছু সময় থাকক। উশাহ এৰি লাহে লাহে দুয়োটা ভৰি তললৈ মাটিত নমাওক। এই আসনে নাভি কেন্দ্ৰত অৰ্থাৎ নাভিমণি চক্ৰ সন্তুলন স্থাপিত কৰে। অৰ্ধ হলাসন। এই আসনত শৰীৰৰ স্থিতি খেতি চপোৱা ভাৰতীয়ৰ অৰ্ধ আকৃতিৰ দৰে হয়। এইবাবে এই আসনৰ নাম হলা আসন। পিঠি পেলাই শুই পৰক আৰু হাত দুখন জংঘাৰ কাষত ৰাখি হাতৰ তলুৱা ভূমিত লগাওক। আঁঠু নভঙাকৈ ভৰি দুটা লাহে লাহে ওপৰলৈ উঠাওক। প্ৰথমতে ভৰি দুটাক 30 ডিগ্ৰীলৈ উঠাওক। লগে লগে 60 ডিগ্ৰীলৈ কোণ বনাওক। এতিয়া লাহে লাহে ভৰি দুটা 90 ডিগ্ৰী কোণৰ স্থিতিত আনক। ই অৰ্ধ হলাসনৰ পূৰ্ণ স্থিতি। এই স্থিতিত শৰীৰৰ নিতম্বৰ পৰা কান্ধলৈকে পোন হোৱা উচিত। লাহে লাহে ভৰি দুটা মাটিলৈ আনক। মনত ৰাখিব ভৰি মাটিলৈ আনোতে যাতে মূৰটো ওপৰলৈ নুঠে। এই আসনে গভীৰ চিন্তাগ্ৰস্ত ব্যক্তিসকলৰ বাবে লাভদায়ক, কিন্তু ইয়াক অতি সাৱধানেৰে কৰা উচিত।
পিঠিৰ তলৰ অংশৰ বিষ থকা সকলে দুয়োটা ভৰিৰে এই আসন কৰা উচিত নহয়। পৱন মুক্তাসন। দুয়োটা আঁঠু কুচাই লওক তথা দুয়োটা জংঘাক বুকুৰ কাষলৈ আনক। আঙুলিকেইটা পৰস্পৰ লগাই লওক আৰু আঁঠুৰ তলৰ ঠেঙক ভালদৰে ধৰি লওক। মূৰ তথা কান্ধ উঠাওক আৰু আঁঠুক থুতৰিৰে চোৱাৰ প্ৰয়াস কৰক। ই হ'ল পৱন মুক্তাসন। ই কোষ্ঠকাঠিন্যতা দূৰ কৰে, উদৰ বায়ুৰ পৰা মুক্তি দিয়ে আৰু পিছফালৰ মাংসপেশী তথা মেৰুতন্ত্ৰিকাক ঠিক কৰে। নিজৰ মূৰটো পিছলৈ নিয়ক, উশাহ এৰক। ভৰি দুটা টান টান কৰক। আৰাম কৰক। শৱাসন। শৱৰ অৰ্থ হ'ল মৃত শৰীৰ। এই আসন সম্পূৰ্ণ বিশ্ৰামৰ বাবে কৰা হয়। নিজৰ দুয়োটা বাহু আৰু ভৰি দুটা মেলি আৰামেৰে মূৰ ওপৰ কৰি শুই পৰক। হাতৰ তলুৱা দুয়োখন ওপৰলৈ থাকিব। চকু বন্ধ কৰি লওক। সমস্ত শৰীৰক জাগৃত ভাৱেৰে বিশ্ৰাম দিয়ক। প্ৰাকৃতিক শ্বাসেৰে পৰিচিত হওক। ইয়াক লয়বদ্ধ আৰু লাহে লাহে উশাহ লওক। সতেজতাপূৰ্ণ আৰু নিশ্চিন্নতাৰ অনুভূতি হোৱালৈকে এই অৱস্থাত থাকক। এই আসনে সকলো প্ৰকাৰৰ টেনচনৰ পৰা মুক্তি দিয়ে, শৰীৰ তথা মস্তিষ্ক দুয়োকে বিশ্ৰাম দিয়ে। ই টেনচন তথা ইয়াৰ পৰিণামৰ প্ৰবন্ধত বহুত সহায়ক হয়। কপাল ভাতি। ই মস্তিষ্কৰ অগ্ৰভাগৰ শ্বসন কেন্দ্ৰবোৰক উত্তেজিত কৰে। ধ্যানৰ যিকোনো মুদ্ৰাত বহি লওক। চকু বন্ধ কৰক আৰু গোটেই শৰীৰটোক বিশ্ৰাম দিয়ক। গভীৰ উশাহ ভিতৰলৈ লওক, বুকু ফুলাওক। উশাহক উদৰৰ মাংসপেশীৰ বলশালী সংকোচনৰ বাহিৰত উলিয়াওক। শান্ত ৰূপেৰে উশাহ ভিতৰলৈ টানক আৰু সক্ৰিয় ৰূপেৰে বাহিৰলৈ উলিওৱা জাৰি ৰাখক। আকৌ এক গভীৰ উশাহ লওক, লাহে লাহে বাহিৰলৈ উলিয়াওক আৰু বিশ্ৰাম কৰক। এই প্ৰক্ৰিয়াক 30 বাৰ আকৌ কৰক। ই হ'ল কপালভাতিৰ এক চক্ৰ। প্ৰত্যেক চক্ৰৰ অন্তৰ গভীৰ উশাহ লোৱাটো উচিত। এতিয়া দুটা চক্ৰ আৰু কৰক। কপাল ভাতিয়ে সন্মুখৰ বায়ুনলিকাবোৰক স্বচ্ছ কৰে। ইয়াৰে কফ সম্বন্ধী সমস্যাবোৰৰ নিদানত সহায়ক হয়। ই চৰ্দি, সাইনাচাইটিছ, ৰাইনাচাইটিছ, এষ্টেমা তথা শ্বাস সম্বন্ধীয় ৰোগীসকলৰ উপচাৰত সহায়ক। অনুগ্ৰহ কৰি মনত ৰাখিব, হৃদয় সম্বন্ধীয় অসুবিধা, উচ্চ ৰক্তচাপ, মূৰ ঘূৰোৱা
মাইগ্ৰেন, ষ্ট্ৰোক, হাৰ্নিয়া তথা গেষ্ট্ৰিক আলচাৰ হ'লে এই অভ্যাস নকৰিব। প্ৰাণায়াম, নাড়ী শোধন বা অনুলোম বিলোম প্ৰাণায়াম। ক্ৰমশঃ বাওঁ তথা সোঁ নাসিকা ছিদ্ৰৰে উশাহ ল'ব লাগে। ধ্যানৰ মুদ্ৰাত বহক। মেৰুদণ্ড চিধা ৰাখক। মূৰ পোন তথা চকু বন্ধ। শৰীৰক অলপ গভীৰ উশাহ লৈ আৰাম স্থিতিলৈ আনক। বাওঁ হাতৰ তলুৱাক বাওঁ আঁঠুৰ জ্ঞান মুদ্ৰাত ৰাখক। সোঁ হাত নাসাগ্ৰ মুদ্ৰাত হোৱা উচিত। হীনা বুঢ়া আঙুলি সোঁ নাচিকা ছিদ্ৰত ৰাখক। বাওঁ নাচিকা ছিদ্ৰেৰে শ্বাস ভিতৰলৈ লওক। তাৰ পাছত ইয়াক বন্ধ কৰক। সোঁ নাচিকা ছিদ্ৰলৈ শ্বাস বাহিৰলৈ উলিয়াওক। পিছৰবাৰ সোঁ নাচিকা ছিদ্ৰৰে উশাহ ভিতৰলৈ লওক। সোঁ নাচিকা ছিদ্ৰ বন্ধ কৰক আৰু বাওঁ নাচিকা ছিদ্ৰলৈ শ্বাস বাহিৰলৈ উলিয়াওক। ই নাড়ী শোধন বা অনুলোম বিলোম প্ৰাণায়ামৰ এক চক্ৰ। 5টা চক্ৰ আৰু সম্পূৰ্ণ কৰক। যিসকলে প্ৰথমবাৰৰ বাবে অনুলোম বিলোম প্ৰাণায়াম প্ৰথমবাৰ কৰিছে তেওঁলোকে উশাহ ভিতৰলৈ টনা আৰু বাহিৰলৈ উলিওৱাৰ সময় সমান হোৱা উচিত। লাহে লাহে ইয়াৰ সময় বৃদ্ধি কৰি 1:2 বাৰ কৰা উচিত। উশাহ লাহে লাহে স্থিৰ তথা নিয়ন্ত্ৰিত হোৱা উচিত। এই প্ৰাণায়ামৰ উদ্দেশ্য হ'ল ঊৰ্জাৰ সকলো মুখ্য মাৰ্গসমূহ শুদ্ধ কৰোৱা। ই গোটেই শৰীৰক পোষিত কৰে। ই চিত্ত শান্ত কৰে আৰু একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। ই প্ৰাণ শক্তিক বৃদ্ধি কৰে আৰু টেনচন তথা ব্যগ্ৰতাৰ স্তৰক কম কৰে। ই কফ সম্বন্ধীয় দুখবোৰৰো নিবাৰণ কৰে। শীতলী প্ৰাণায়াম। শীতৰ অৰ্থ হ'ল ঠাণ্ডা। এই প্ৰাণায়ামে সাধকসকলৰ দেহ মনক শান্ত কৰে আৰু মনৰ ব্যাকুলতা দূৰ কৰে। শীতলী প্ৰাণায়াম নিজৰ নামৰ অনুৰূপে শৰীৰ আৰু মনৰ শান্তি প্ৰদান কৰে। পদ্মাসন অথবা যিকোনো আৰামদায়ক আসনত বহি পৰক। অঞ্জলি মুদ্ৰা অথবা জ্ঞান মুদ্ৰা অৱস্থাত নিজৰ হাত দুখনক আঁঠুত থৈ লওক। জিভাখন ছাইডৰ পৰা মুকুতাই টিউবৰ দৰে আকৃতি দিয়ক। এতিয়া টিউবৰ দৰে জিভাইদি যিমান পাৰে উশাহ টানি ভিতৰলৈ নি মুখখন বন্ধ কৰি লওক। এতিয়া 2টা নাকেৰে লাহে লাহে উশাহ এৰক। শীতলী প্ৰাণায়ামে ৰক্ত শুদ্ধ কৰে। ই শৰীৰত শীতলতা প্ৰদান কৰে। উচ্চ ৰক্তচাপৰ ব্যক্তিসকলৰ বাবে ই বিশেষ লাভদায়ক। ই ভোক আৰু পিয়াহক নিয়ন্ত্ৰিত কৰে। কফ আৰু পিত্তৰ বাবে হোৱা অসুবিধা আৰু অন্য ব্যাধিসমূহো দূৰ কৰে। ইয়াৰ দ্বাৰা ছাল আৰু চকু উপকৃত হয়। ঠাণ্ডা লগা, কফ অথবা টনচিলাইটিছৰ ৰোগীসকলে এই প্ৰাণায়াম কৰা উচিত নহয়। ভ্ৰামৰী প্ৰাণায়াম। ভ্ৰমৰ ভুমুৰা কোৱা হয়। এই প্ৰাণায়ামত উশাহ এৰাৰ সময়ত যি ধ্বনি ওলায় সেয়া ভ্ৰমৰৰ ভুনভুনৰ দৰে মিলাজুলা যেন হয়। 2টা নাচিকা ছিদ্ৰৰে গভীৰ উশাহ ভিতৰলৈ টানক। নিয়ন্ত্ৰিত উপায়েৰে গভীৰ আৰু স্থিৰ গতিত উশাহ বাহিৰলৈ উলিয়াওক। ই ভ্ৰামৰী প্ৰাণায়ামৰ এক চক্ৰ। দুবাৰ আকৌ পুনৰাবৃত্তি কৰক। ই অনিদ্ৰাৰ উত্তম ঔষধ। টেনচন সম্বন্ধী বিকাৰ দূৰ কৰাত বহু উপকাৰী।
এতিয়া ভ্ৰামৰিক সন্মুখী মুদ্ৰাত কৰক। নিজৰ কাণ দুখন বুঢ়া আঙুলিৰে বন্ধ কৰক। এতিয়া তৰ্জনী আঙুলিৰে নিজৰ চকুত, মধ্যমাৰে নাচাপুটত তথা অনামিকা আৰু কনিষ্ঠা আঙুলি নিজৰ ওঠত ৰাখক। নিজৰ নাক খোলক আৰু দুইটা ছিদ্ৰৰে উশাহ লওক। নিয়ন্ত্ৰিত গতিৰে লাহে লাহে ভুমুৰাৰ দৰে শব্দ কৰি উশাহ এৰক। ই একাগ্ৰতা আৰু ধ্যানৰ প্ৰাৰম্ভৰ বাবে সাজু কৰাৰ প্ৰাণায়াম। ধ্যান। আহক সাজু হওঁ ধ্যানৰ বাবে। ধ্যান হ'ল এক নিৰন্তৰ চিন্তনৰ প্ৰক্ৰিয়া। ধ্যানৰ যিকোনো মুদ্ৰাত বহক। নিজৰ মেৰুদণ্ডক আৰামদায়ক স্থিতিত পোন ৰাখক। জ্ঞান মুদ্ৰাত গ্ৰহণ কৰক। নিজৰ তলুৱা দুখন জংঘাৰ ওপৰৰ দিশে ৰাখক। বাহু আৰু কাণ ঢিলা আৰু আৰামৰ স্থিতিত ৰাখক। চকু বন্ধ কৰক আৰু মুখমণ্ডলক অলপ ওপৰলৈ ৰাখি বহি পৰক। আপুনি একাগ্ৰ হোৱাৰ আৱশ্যক নাই, বৰঞ্চ কেৱল চেলাউৰীৰ মাজত ধ্যান কেন্দ্ৰিত ৰাখিব। নিজৰ উশাহৰ প্ৰতি সজাগ হ'ব। ধ্যানে মস্তিষ্কক শান্ত তথা আনন্দময় ৰাখে। ই একাগ্ৰতা, স্মৃতিশক্তিৰ স্পষ্টতা তথা ইচ্ছাশক্তিক বৃদ্ধি কৰে। ই গোটেই শৰীৰ আৰু মস্তিষ্কক সঠিক প্ৰকাৰেৰে আৰাম প্ৰদান কৰি ইয়াক পুনঃ চৈতন্য কৰি তোলে। ই ধনাত্মক ভাৱক জগোৱাত সহায়ক। ধ্যানে আমাক আত্ম অনুভূতিৰ দিশত আগুৱাই নিয়ে। ধ্যানৰ স্থিতিত বহি লওক।
মই নিজকে এক সুস্থ, শান্তিপ্ৰিয়, প্ৰসন্ন আৰু স্নেহী মানৱ গঢ়াৰ মই সংকল্প লওঁ। নিজৰ প্ৰত্যেক কৰ্মেৰে নিজৰ চাৰিওদিশে শান্তি আৰু স্নেহপূৰ্ণ বাতাৱৰণ গঢ়াৰ মই প্ৰয়াস কৰিম। মই এই ক্ষণৰ পৰা মই কোনৰ বন্ধনৰ পৰা মুক্ত হৈ সম্পূৰ্ণ বিশ্ব মূৰৰ প্ৰাপ্তিৰ প্ৰয়াস কৰিম। মই নিজৰ জীৱনৰ সম্বন্ধক আন সকলোৰে জীৱনত চাম। মই প্ৰাণীমাত্ৰত থকা বিৰাজ কৰা একাত্মতাক মই স্বীকাৰ কৰোঁ। মই ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিৰ প্ৰতি একাত্ম হোৱাৰ সংকল্প লওঁ। सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्ति।